নিৰ্বাচন আয়োগৰ দায়িত্ব জ্ঞানহীনতা ভোট দিয়াৰ পৰা বঞ্চিত ৯৭ গৰাকী ভোটাৰ নিৰ্বাচন সংক্ৰান্তীয় এটা অতি স্পৰ্শকাতৰ বিষয়ক লৈ যেন লৰা ধেমালি খেলিছে নিৰ্বাচন আয়োগে নিৰ্বাচন আয়োগৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতা আৰু গাফিলতিৰ বাবে ২ মে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খুলেঙিগুৰি গাঁও পঞ্চায়তৰ অধীনস্থ ৫ নং ৱাৰ্ডৰ আলিতলা চিটৰ ৯৭ গৰাকী ভোটাৰে জানিব পৰা মতে উক্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঙাইগাঁও চিট আৰু আলিতলা চিট মিলাই গঠিত ৫ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ৪০৯ গৰাকী কিন্তু শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত হোৱা ভোটাৰ তালিকাত ৪০৯ গৰাকীৰ ঠাইত ৩১২ গৰাকী ভোটাৰৰহে নাম সন্নিবিষ্ট হৈ আহে তথ্য অনুসৰি আলিতলা চিটত বসবাস কৰা ২৫টা পৰিয়ালৰ মুঠ ৯৭ গৰাকী ভোটাৰৰ নাম সন্নিবিষ্ট নাই চূড়ান্ত ভোটাৰ তালিকাত একেদৰে ৯৭ গৰাকীকৈ ভোটাৰৰ নাম সন্নিবিষ্ট হৈ নথকাত স্বাভাৱিকতে সংশ্লিষ্ট ভোটাৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মনটো বৰ দুখ পাইছোঁ কাৰণ মোৰ যিটো অধিকাৰ সেই অধিকাৰটো মই সাব্যস্ত কৰিব পৰা নাই কাৰণ আমি ভোটদান দিয়াটো আমাৰ অধিকাৰ গতিকে অধিকাৰটো আমি এতিয়া কৰিবলগীয়া একো নাই যিহেতুকে আমাৰ আয়ুক্ত মহোদয়ে কৈছে যে এতিয়া কৰিবলগীয়া একো নাই গতিকে আমি এতিয়া কৰিব একো নোৱাৰোঁ তাৰ পাছতহে আমি তাৰপিছত আমি যাম যে আমাক জনাব লাগিছিল আমি এটা তেওঁলোকক জানিব বিচাৰিম তেওঁলোকে কিয় আমাক নজনালে কাৰণ আমি এইবাৰ যিহেতুকে আমি ভোটদান দিব পৰা নাই গতিকে আমি মনোকষ্ট পাইছোঁ আমি জানো যে যেতিয়া ভোট দিবলৈ হ'ব তেতিয়া আমাৰ ভোটাৰ লিষ্টত নাম আহিব আৰু আমিতো ভোটাৰ বিচাৰি থোৱাৰ কোনো কাৰণ নাই যেতিয়া পঞ্চায়ত ইলেকশ্যন আহি পালে একেবাৰে দিন চপিলে তেতিয়া আমাৰ কি কয় যিখিনিয়ে ভোট দিব নাপাইছিল তেওঁলোকক লুকুগনি বাইদেউৰ তালৈ গ'ল সময় আয়ুক্তৰ ওচৰলৈ আৰু তেখেতে ক'লে কাইলৈ গোটেইখিনি মাইকী মানুহ আহিব তাৰমানে গোটেই ৰাইজ আহিব তেওঁলোক গ'ল পাছদিনাখন গৈ পেলাই দেখিলে যে তেতিয়া ক'লে যে মই এতিয়া একো কৰিব নোৱাৰোঁ কাৰণ কি কয় এইটো নিৰ্বাচনৰ পাছতে আমি কৰিব পাৰিম আমি যদি নিৰ্বাচন আয়োগৰ যদি আমাক টাউন কমিটিত ভাগ কৰি দিছিলে তেতিয়া আমি জানিব লাগিব ভোটাৰে বিচাৰি নুফুৰে নহয় ভোটাৰ লিষ্টখন আচলতে আমি বিচাৰি ফুৰিবলগীয়া নহয় তেওঁলোকৰ প্ৰশাসনীয় বিষয়ে দিবলগীয়া কাৰণ এতিয়া গম পাইছোঁ যে ২৩ চনতে হেনো আমাক এইটো টাউন কমিটিৰ লগত অন্তৰ্ভুক্ত কৰিলে কিন্তু টাউন কমিটিৰ লগত অন্তৰ্ভুক্ত আমি জানিব লাগিব ভোটাৰে বিচাৰি ফুৰিবলগীয়া একো নাই কেণ্ডিডেট আহিছে আমাৰ ওচৰলৈ আমি জানিছোঁ যিকোনো এজন কেণ্ডিডেট আমি দিম যেতিয়া কেণ্ডিডেটসকল নতুন কাৰণে বোধহয় নাজানিলে নেকি এতিয়া কেনেকৈ গম পালে নাজানো তেওঁলোকে আমাৰ যিসকল ভোটাৰ আছিলে এই ২৫ ঘৰ হেনো আমাৰ এতিয়া ভোটাৰ লিষ্টত নাম নাই আৰু আমাক টাউন কমিটিত অন্তৰ্ভুক্ত কৰিলে প্ৰতিটো নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি অহা আলিতলা চিটৰ ভোটাৰ ৰাইজে কাৰ গাফিলতিৰ বাবে পঞ্চায়ত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা আঁতৰি থাকিব লাগিব সেই বিষয়ে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে যি সময়ত ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মান জনোৱাৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ঠিক সেই সময়তে এটা চুবুৰীৰ ভোটাৰ ৰাইজ ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া ঘটনাই সচেতন ৰাইজক আচৰিত কৰি তুলিছে ইপিনে উক্ত ৱাৰ্ডৰ শেহতীয়া ভোটাৰ তালিকাত যে ৩১২ গৰাকীৰ নাম সন্নিবিষ্ট হৈ আহিছে তাতো ২-১ বিসংগতি আছে বুলি জনাইছে স্থানীয় ৰাইজে প্ৰতি বছৰ ভোট দি আহিছোঁ পঞ্চায়ত নিৰ্বাচনে হওক বা বিধানসভাত কিন্তু এবাৰ নাজানো কাৰ ভুলৰ কাৰণে আমাৰ এই ভোটাৰ লিষ্টত নাম নাহিলে এতিয়া আমি ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আমাৰ দুখ লাগিছে আমি জানিব বিচাৰিছোঁ যে কাৰ ভুলৰ কাৰণে এইটো হৈছে মানে আমাৰ তেখেতে এইটোৱে কৈছে যে এতিয়া আমি যেতিয়া গৈছোঁ ধৰক তেতিয়া কৰিব পৰাত একো নাছিলে গতিকে আমি কোনে এইটো কৰিছে নিশ্চয় এইটো কাৰোবাৰ ভুলৰ কাৰণে হৈছে বুলি কৈছে তেখেতে গতিকে এই যোনে কৈছে আমি ইনকুৱাৰী কৰিব দিছোঁ বুলি কৈছে আৰু তাৰপিছত আমি এইখিনি বিচাৰ ল'ম সেই বুলি কৈছে আৰু আমি মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাম যোনে কামখিনি কৰে তলৰ পৰ্যায়ৰ পৰা হওক আমাৰ গাঁৱৰ যোনেই হওক গতিকে এইখিনি ক্ষেত্ৰত যাতে তেওঁলোকক সজাগ হ'বলৈ দিয়া হয় যাতে কাৰো মানে তেনেকুৱা ধৰণৰ নহওক এতিয়া আমি অকল ময়ে নহয় তেনেকুৱা ধৰ ৮০জন ৮৫জনমান ভোটাৰ হ'ব গতিকে তেওঁলোকৰতো যথেষ্ট কিছুমানেতো নতুনকৈ ভোট দিবলৈ পাইছে গতিকে তেওঁলোকৰতো মনত দুখ লাগিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গহপুৰ